हेलो फ्रेंड्स आशा करो আপোনাক সকলো ভালে আছে আজি এটা টেস্টি আৰু হেলদি ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো প্ৰথমে মই ওটছ খিনি অকমান रोस्ट কৰি পেলাই এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ললো লগতে মই গ্ৰেট কৰি ললো গাজৰ পিয়াজ মিহিমিকে কাটি ললো আৰু আদা অকমান গ্ৰেট কৰি ললো এতিয়া যেহেতু মিক্সাৰ গ্ৰাইণ্ডাৰ দিয়া হৈছে সেইকাৰণে ফাইন পেষ্ট টাইপ বনাই লৈছো একদম পুৰা ফাইন পাউডাৰ বুলি ক'ব পাৰি এতিয়া আন্তাজপটা নিমখ দিছো লগতে মই ঘৰতে কৰা জিৰা গুৰিও দিছো ধনিয়া গুৰিও দিছো এই গুটেখিনি মিক্স কৰি লম লগতে বেকিং সোডা দিছো এই গুটেখিনি মিক্স কৰাৰ পাছত আসলতে এই ৰেচিপিটো মোৰ ইনোভেটিভ ৰেচিপি বুলি ক'ব পাৰি আৰু আপোনালোকে ট্ৰাই কৰি চাব এতিয়া মই গ্ৰেটেড গাজৰ লগতে মই আদা পিয়াজ এই গুটেখিনি দি পেলাই একেলগে মই মিক্স কৰি লৈছো আপোনালোকে বাৰু এনেকে উৎসৰ এই ৰেচিপিটো ট্ৰাই কৰি পাইছেনে কমেন্ট সেকশনত জনাবচোন এতিয়া মই আন্তাজমতে পানীও দি দিছো পানী খালি অলপ অলপকে ঢালিব লাগিব একেবাৰে হৰহকে ঢালি দিলে মানে আসলতে পনিয়াৰ নিচিনা হ'ব আৰু কনসিস্টেন্সিটো মানে ঠিক এটা নহব মানে ভাল নহব বনাওতে সেইকাৰণে কনসিস্টেন্সিটো এটা মিডিয়ামত থব লাগিব বেছিকে পনিয়াও কৰিব নালাগিব এতিয়া মই ডিম এটাও ভাঙি ললো ডিম ভঙা পাছত এয়া দেখিছনে ডিম ভাঙি পেলাই মই ওটছত দিয়া নাই মই পাছতহে দিম হেতু আজি কুকিং টিপছে আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু এতিয়া মই অকমান অইল দিছো অইল দিয়া পাছত এয়া মই অকমান ধোসা টাইপে বনাবলৈ চাইছো সিলাই হয় নে ধোসাই হয় হেতুৱে আপোনালোকে কমেন্টত জনাবচোন বাৰু এনেকে এতিয়া মই ধোসাৰ নিচিনাকে এটাকা হেই কৰিবলৈ চাইছো কিন্তু বহুত বেছি পাতল কৰিব নোৱাৰি এতিয়া মই সিলা টাইপে বনাইছো আসলতে এতিয়া মই এনেকে ফ্লিপ কৰি দিলো ফ্লিপ কৰোতে একদম লো মিডিয়াম টু লো ফ্লেমতে বনাব লাগিব বহুত হাই ফ্লেমত আসলতে বনাব নালাগে এতিয়া মই গুলি থোৱা এয়া ডিমু দি দিছো আসলতে মই প্ৰথমে এটা ডিম ভাঙিছিলো তাৰ পিছতে আৰু এটা ডিম ভাঙি ললো এক গটিকে দুটা ডিম ভাঙিছো আপোনালোকে মানে ওটছ হিচাপৰ হে হিচাপটো লৈ লব তাৰ পাছতহে আপোনালোকে ডিম কিমান লাগে তেনেকে আপোনালোকে ভাঙি লব এতিয়া দেখিছেনে ইমান সুন্দৰকৈ বনোৱা হৈ গৈছে এখন এখনকে এনেকে মই বনাই আছো আপোনালোকে এটো ওটছৰ চিলা বুলি ক'ব পাৰে ওটছৰ ৰোল বুলি ক'ব পাৰে নহলে ওটছ এগ ৰোল বুলি ক'ব পাৰে আসলতে ভেৰাইটিজ নাম দিব পাৰে কোনটো আপোনালোকে দিলে পাৰফেক্ট হ'ব হেতু মোক কমেন্ট সেকশনত জনাব এতিয়া দেখিছেনে এখনৰ পাছত এখনকে মই বনাইও আছো মিডিয়াম টু লো ফ্লেমত এতিয়া ইমান সুন্দৰকৈ হিছে আসলে মিডিয়াম টু লো ফ্লেমত বনালে বস্তুটো হিজেও আৰু খাবলৈও ভাল লাগে জানেনে এতিয়া চাৰিওকাষে অকমান অইল দি দিছো বেছি অইল দিয়া নাই একেবাৰে এটো একদম লেছ অইল নো অইল বুলি ক'ব পাৰি জাস্ট এটা ড্ৰপ দিছো যাতে ডিমটো দিয়াৰ কাৰণে অকমান যাতে ভাজ খায় আৰু আপোনালোকে মোৰ নতুন নতুন ভিডিও চাই থাকিব আশা কৰিলো এতিয়া মই চিজ কিবু এনেকে কাটি পেলাই দি দিছো এতিয়া আসলতে প্লেটিং কৰিছো আসলতে প্লেটিং কৰোতেও ইমান সুন্দৰ গোন্ধ ওলাইছে খাবলৈ যে কিমান সুন্দৰ হৈছিলে ক'বলৈকে নালাগে একদম সফট হৈছিলে জানানে মেল্টিং ইন দা মাউথ বুলি যে কয় তেনেকুৱা হৈছিলে এতিয়া মই ইয়াৰ ওপৰত চিজ দি দিলো টমেটো সস দি দিলো আপোনালোকে প্লেনকেও খাব পাৰে আৰু কিন্তু এটো ট্ৰাই কৰি চাব এটা হেলদি ব্ৰেকফাষ্ট গেষ্ট আহিলেও দিব পাৰে খাই খুবে ভাল পাওঁ আৰু মও খাই ভাল লাগিলে আপোনালোকৰো ভাল লাগিব আজি কাৰণে আহিছো শুভৰাত্ৰি